তো ভাই লোক মই আজি আপোনালোকক দেখাবলৈ গৈছোঁ ভাৰতৰ কেইটামান বিখ্যাত নদী মানে ভাৰতৰ কেইটামান বিখ্যাত নদী কোনটো কিমান দীঘল কোনটো কিমান সেই আৰু মানে কি মই সকলোবোৰ ইন ডিটেইলছত মই কৈ দিম টেনশ্যন নাই এটা মানে ওৱান বাই ওৱান সকলোবোৰ দেখুৱাম মানে ভাৰতৰ বৰ্তমানলৈ আটাইতকৈ 10টা দীঘল নদী ঠিক আছে তো বলক চাই লওঁ আমি সেই ভাৰতৰ মানে কি আটাইতকৈ দীঘল 10টা নদী কি সকলো দেখাম এটা ওৱান বাই ওৱান তো বলক গাইজ উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক চাই লওঁ ওৱান বাই ওৱান মানে এটা চাই ল'ম টেনশ্যন নাই বলক তো 10 লংগেষ্ট ৰিভাৰ্ছ ইন ইণ্ডিয়া ভাৰতৰ 10টা আটাইতকৈ দীঘল নদী তো নাম্বাৰ 1ত মানে কি 1 নম্বৰত আছে আপোনাৰ এইটো হ'ল নামটো কি আছিল ইয়াৰ নামটো হ'ল গংগা নদী বুলি কয় গংগা নদী আৰু ইয়াৰ দীঘল হ'ল 2525 কিলোমিটাৰ 2525 কিলোমিটাৰ দীঘল অলপ নহয় ভাই লোক তো যে নহওক এই নদীটো বহুতে হয়তো নাজানিব পাৰে মানে কি ক'ৰ পৰা ক'লৈ বৈ গৈছে বুলি ক'লে এইটো উৎপন্ন হৈছে আপোনাৰ হিমালয়ৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা উৎপন্ন হৈছে আৰু পৰিছে আপোনাৰ ক'ত বে অফ বেংগল মানে বংগোপসাগৰ পৰিছে ঠিক আছে চ' এইটো আছিল গংগা নদী নাম্বাৰ 1ত 2525 কিলোমিটাৰ দীঘল তাৰপিছত আহিলে এইটো হ'ল কি এইটো হ'ল গোদাবৰী নদী তাৰমানে তো এইটোৰ দীঘল হ'ল আপোনাৰ 1465 কিলোমিটাৰ দীঘল এই নদীটো ঠিক আছে আৰু ক'ৰ পৰা ক'ত বৈ গৈছে এইখিনি আপুনিও পঢ়ি যাব পাৰিব টেনশ্যন নাই ঠিক আছে তো যিয়ে নহওক ইয়াৰ অকণমান মই তথাপি ডিটেইলছ কৈ দিছোঁ অৰিজিনেটছ ফ্ৰম ত্ৰিম্বাকেশ্বৰ ইন মহাৰাষ্ট্ৰ এণ্ড ফ্ল'য়িং থ্ৰু দ্য ষ্টেটছ অফ মহাৰাষ্ট্ৰ মানে কি আপোনাৰ এইটো মহাৰাষ্ট্ৰৰ পৰা বৈ গৈছে আপোনাৰ নেকি আপোনাৰ কি মহাৰাষ্ট্ৰ তেলেংগানা অন্ধ্ৰপ্ৰদেশ এণ্ড উৰিষ্যা হৈ আপোনাৰ বৈ গৈছে এইটো নদী তো যিয়ে নহওক ইমান ডিটেইলছত কৈ নাথাকোঁ আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব ঠিক আছে চ' নাম্বাৰ 2ত আছিলে এইটো আপোনাৰ এইটো গোদাবৰী নদী আৰু ইয়াৰ দীঘল হ'ল 1465 কিলোমিটাৰ দীঘল ঠিক আছে চ' এইটো নাম্বাৰ 1 গংগা নদী তাৰপিছত আছিলে আপোনাৰ গোদাবৰী নদী তাৰপিছত নাম্বাৰ 3ত আহিলে আপোনাৰ কৃষ্ণ নদী বুলি ক'লে আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 1400 কিলোমিটাৰ দীঘল ঠিক আছে কৃষ্ণ নদী তাৰপিছত বলক নেক্সট তাৰপিছত আহিলে যমুনা নদী আৰু ইয়াৰ দীঘল হ'ল আপোনাৰ 1376 কিলোমিটাৰ দীঘল মানে কি 1376 মানে 1376 কিলোমিটাৰ লং ঠিক আছে যমুনা নদী ডিটেইলছ কৈ নাথাকোঁ আদাৰৱাইজ ভিডিঅ'টো দীঘলীয়া হৈ যাব তো বলক নেক্সট মানে নাম্বাৰ 5 তো নাম্বাৰ 4ত আছিল যমুনা নদী নাম্বাৰ 5ত আহিলে আপোনাৰ নৰ্মদা নদী বুলি কয় নৰ্মদা ৰিভাৰ আৰু ইয়াৰ দীঘল হ'ল 1312 কিলোমিটাৰ দীঘল মানে 1312 কিলোমিটাৰ লং নৰ্মদা নদী তাৰপিছত নাম্বাৰ 6ত আহিলে ইন্দু ৰিভাৰ বুলি কয় ইন্দু নদী আৰু ইয়াৰ দীঘল হ'ল আপোনাৰ 3180 কিলোমিটাৰ দীঘল 3180 কিলোমিটাৰ আৰু ইয়াৰ তাৰ ভিতৰতে আপোনাৰ মোটামুটি ভাৰতত আছে আপোনাৰ ভাৰতৰ পৰে 1114 কিলোমিটাৰ ইন ইণ্ডিয়া মানে ভাৰতত পৰে এইখিনি ঠিক আছে 3180 কিলোমিটাৰৰ ভিতৰত 1114 কিলোমিটাৰ পৰে আপোনাৰ ভাৰতত তো যিয়ে নহওক এইটো আছিল ইন্দু নদী নাম্বাৰ 6ত বলক নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী এইটো আৰু আমাৰ অসমবাসী ভালকৈ গমেই পায় ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ দীঘলটো হয়তো বহুতে নাজানিব চ' ইয়াৰ দীঘলটো কিমান দীঘল বুলি ক'লে দীঘলটো হ'ল আপোনাৰ 2900 কিলোমিটাৰ দীঘল 2900 কিলোমিটাৰ দীঘল ঠিক আছে আৰু এই ভাৰতত পৰে আপোনাৰ মোটামুটি 916 কিলোমিটাৰ পৰে আমাৰ ভাৰতত তো যি কি নহওক এইটো আছিল নাম্বাৰ 7ত ব্ৰহ্মপুত্ৰ নদী তাৰপিছত নেক্সট আহিলে নাম্বাৰ 8ত মানে কি এইটো মহানদী বুলি কয় মহানদী আৰু ইয়াৰ দীঘল হ'ল আপোনাৰ 890 কিলোমিটাৰ দীঘল মানে 890 কিলোমিটাৰ লং মহানদী নাম্বাৰ 8ত তাৰপিছত নেক্সট নাম্বাৰ 9 মানে নাম্বাৰ 9ত আহিলে কাবেৰী ৰিভাৰ কাবেৰী নদী নামটো শুনাইহি হোকা তো যি কি নহওক ইয়াৰ দীঘল হ'ল আপোনাৰ 800 কিলোমিটাৰ দীঘল এই নদীটোৰ দীঘল আৰু মানে 800 কিলোমিটাৰ দীঘল এণ্ড ফাইনেলি লাষ্ট এইটো আছিল নাম্বাৰ 9ত মানে কাবেৰী নদী এণ্ড ফাইনেলি লাষ্ট ওৱান মানে নাম্বাৰ 10ত আছিল আপোনাৰ নাম্বাৰ 10ত আহিলে এইটো তাপ্তি নদী বুলি কয় তাপ্তি নদী আৰু ইয়াৰ দীঘলটো যদি চাই ইয়াৰ দীঘলটো হ'ল আপোনাৰ 724 কিলোমিটাৰ দীঘল মানে 724 কিলোমিটাৰ লং
তাপ্তি নদী ঠিক আছে চ' এইকেইটা আছিল আপোনাৰ ভাৰতৰ তো ভাই লোক দেখিলে এই 10টা আছিলে মানে এই 10টা আছিলে বৰ্তমানলৈকে মানে কি আৰু ভাৰতৰ মানে কি 10টা বিখ্যাত নদীৰ লগতে ভাৰতৰ 10টা আটাইতকৈ দীঘল নদীৰ নাম দেখিলে আৰু কিটা আছিলে তো যি কি নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম তাক কিলে বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'